আমাৰ ৰাইজ সমাজ আমাৰ জাতিটোৰ কাৰণে গান গালে যে 20,000 পাব, তেতিয়াহ'লে বিভেদটো আমি কোনে কৰিছো? আমাৰ নিজৰ জাতিটো আমাৰ নিজৰ মানুহকেইটাই কৈছো। গীত গাইছিলো, তেখেতক মনত আছে, সেইবাবে আৰু ৰাইজক চব মই ভিডিঅ'ত দেখিহে মই গৈছো। এনেকুৱা নহয় যে তেওঁক মই একদম লগতে থাকো বন্ধু সেইকাৰণে দৌৰ মাৰিছো, নহয়। বিষয়টো জানিবলৈ গৈছো, কাৰণ মই গান গাই ফুৰিছো। মোৰ তেনেকুৱা অৱস্থা কেতিয়া হ'ব বা কি কৰিলে হ'ব মই সেইটো জানিব বিচাৰিছো। আজি মোৰ ভগৱন্ত কিবা যদি ব্যৱসায় প্ৰতিষ্ঠানখিনি নাথাকিলে, দুপইচা যদি ইনকম নহ'ল, মই এজন থাকে নাচিব দিয়া। কাৰণ ৰাজীৱ হদিয়াৰ লগত আগত 2-4টা অনুষ্ঠান কৰিছো। ৰাজীৱ হদিয়া আহিছে, গীত গাইছে, গুচি গৈছে। তেখেতৰ লগত ইমান সম্বন্ধও নাই, আমিও তাৰ পিছতে গীত গাইছো বা কেতিয়াবা মই তেওঁৰ আগত কোনোবা এখন মঞ্চত গাইছো। কিন্তু এতিয়া এটা সাংঘাতিক অনুভৱ হ'ল তেওঁ গৃহলৈ গৈ, কাৰণ মই আজিলৈকে যোৱা নাছিলো। মোক শিৱসাগৰৰ পৰা ৰাজীৱ হদিয়া গৃহ পাবলৈ 6 ঘণ্টামান সময় লাগিল। তেতিয়া মই এটা অনুভৱ কৰিলো, ৰাজীৱ হদিয়া ঘৰত যেতিয়া সোমাই গলো, সেইটো মই ভিডিঅ' আকাৰে মই দিছো। তেওঁ গৃহভাগ যেতিয়া দেখিলো, মানে একদম অৱস্থাই নাই। তেতিয়া মই অনুভৱ কৰিছো যে 2খন গাড়ী তেওঁ ভাড়ালৈ লৈ আনিছে। তেওঁ মঞ্চত উঠিটো খুব আনন্দৰে গীত গালে, ৰাইজক নচোৱালে, হাত চুবৰি মাৰিলে, গালে, নাছিলে। কিন্তু ঘূৰি যাওঁতেতো কান্দি কান্দি গৈছে, কাৰণ ঘৰত গৈ পইচা দিবই লাগিব বাদ্যযন্ত্ৰ বজোৱাখিনিক। বাদ্যযন্ত্ৰ বজোৱাখিনি পইচা দিব লাগিব, গাড়ী কেইখনো ভাড়া দিব লাগিব। এতিয়াতো যিমানখিনি ৰাইজৰ মাজত গম পালে, তেওঁ নিজৰ গাড়ী এখনো নাই। গতিকে এই শিল্পীবিলাকৰ এইটো যিটো মৰ্যাদাটো লৈ তাৰমানে আকাশ পাতাল বিভেদ। কোনোবাই কাণ ফুলি নাক ফুলি পিন্ধি আহিলে বুলি 6 লাখ লৈ যাব, আৰু জনতা ৰাইজৰ গান গাই যদি টকা 20,000 পায়, তেতিয়াহ'লে আমি নিজৰ মাজত নিজেতো বিভেদ কৰিছো। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ আমাৰ SK যুৱ সমাজ পেজ আৰু ইউটিউবৰ মাজলৈ। এটি ভিডিঅ' আগবঢ়াই দিছিলোঁ, আপোনালোকে আমাক কমেণ্টৰ মাধ্যমেৰে সুধিছিল ৰাজীৱ হদিয়াৰ গান আৰু মহেন্দ্ৰ হাজৰিকাৰ গীতসমূহ এজন ব্যক্তিয়ে গাইছিল, আৰু জাবৰটো মই ভুল কৰি থৈছিলোঁ, আপোনালোকে দেখিছিলে। গতিকে লৈ সেই ব্যক্তিজননো কোন, আপোনালোকক আমি পৰিচয় কৰি দিবলৈ আগবাঢ়িছোঁ। আৰু এই বিশাল যে আপোনালোকে ফাৰ্নিচাৰখন দেখিছে, অকল এখন ফাৰ্নিচাৰ নহয়, বহুকেইখনৰ স্বত্বাধিকাৰ তেখেত, আৰু তেখেতৰ পৰা আজি বহুখিনি কথা আমি জানিবলৈ সকলোকে সেৱা শ্ৰদ্ধা জনাইছো। আৰু মোৰ এই অতি মৰমৰ ভাইটোকো সকলোৱে মৰম আশীৰ্বাদ কৰিছে, ভাল লাগিছে। ইও অপ্ৰাণ চেষ্টা কৰি আছে ৰাইজৰ মাজত ৰাইজৰ মাজত জিলিকি থাকিবলৈ বা সমাজ ব্যৱস্থাৰ মাজত জিলিকি থাকিবলৈ। উঠি অহা প্ৰজন্মকো সুন্দৰভাৱে শিক্ষা দি আগবঢ়াই নিছে, নেগেৰা শিকাইছে, নাম শিকাইছে। এয়াই আমাৰ এটা আদৰ্শ, এয়াই আমাৰ অসমীয়া জাতি। সকলোকে মৰম আশীৰ্বাদ কৰিব। প্ৰথমতে আমি ককাইদেউৰ পৰা জানিব বিচাৰিছোঁ, আচলতে আপুনি গীত গাই ভাল পায় বুলি সমগ্ৰ ৰাইজে এতিয়া গম পাইছে। আপোনাৰ নিজস্ব এটা পেজো আছে, পেজৰ জৰিয়তে সকলোৱে গম পাবলৈ ধৰিছে এতিয়া। গতিকে আপুনি গীতবোৰ হেনো খুব কম বাজেটত কৰে, কিছুমান মঞ্চত হেনো ফ্ৰীকৈও আপুনি পৰিৱেশন কৰা শুনিছোঁ, তাৰ অৰ্থটো কি? এইবিলাক ক'বলৈ হ'লে ভগৱানৰ কৃপা, ঈশ্বৰৰ কৃপা অবিহনে একো সম্ভৱ নহয়। পৃথিৱীখন যিভাগে গোলাকাৰ ঘূৰি আছে, যদি ঈশ্বৰৰ কৃপা, ঈশ্বৰৰ গুণানুকীৰ্তন নাইকিয়া হৈ যায়, পৃথিৱীখনো ঘূৰি থকাৰ পৰা ৰৈ যাব। মোৰ কথাটো হ'ল এইটোৱে, আৰু নিজৰ ভাৱ ভক্তি লাগিব, আন্তৰিকতা লাগিব। আমি প্ৰথম বসবাস কৰিছিলোঁ নৰা ঘৰত, কিন্তু আমাৰ ভকত আলহী গ'লে মা দেউতাক দেখিছিলোঁ, যি এটা সম্পত্তি আছিলে, হাঁহেই হওক মাছেই হওক ধৰি ৰাইজক আপ্যায়ন কৰাইছিলে। সেইখিনিৰ পৰা মা দেউতাৰ পৰাই শিকি আহিছিলোঁ যে সমাজ ব্যৱস্থাৰ মাজত চলিবলৈ। আমাৰ আৰ্থিক অৱস্থা বেয়া আছিলে যদিও মা দেউতাক দেখি আহিছিলোঁ ৰাইজক সমাজক শুশ্ৰূষা কৰা। ভগৱন্তৰ আশীৰ্বাদতহে এইখন আমাৰ আৰু মা দেউতাৰ কাৰণে সম্ভৱ হৈছে। আপোনাক আমি দেখিবলৈ পাইছোঁ ইমানকেইখন ফাৰ্নিচাৰ, আপুনি মালিক, স্বত্বাধিকাৰী। ইমান ব্যস্ততাৰ মাজতো গান কেনেকৈ, আপুনি গানৰ বিষয়টো কেনেকৈ সোমাই আছে? গীত সঁচাকৈ আগৰ পৰাই ভাল পাওঁ, কিন্তু সুবিধা পোৱা নাছিলোঁ। আমি আগতে গাঁৱত ভাওনা কৰিবলৈ গ'লেও পাছত থিয় হৈ থাকিব লাগে, কেতিয়াও স্পীকাৰটো ল'বলৈ সুবিধা পোৱা নাছিলোঁ। যে গীত মাত গাব পাৰিম বুলি ভবা নাছিলোঁ, কাৰণ মই ভাগৱত পাঠ কৰিছিলোঁ। তেতিয়া কৰিবলৈ যাওঁতে ভাবিছোঁ, লাহে লাহে দেখিছোঁ অলপ পাৰিছোঁ। পাৰি তেতিয়া মই অভ্যাসটো খুব কৰিবলৈ যত্ন কৰিছিলোঁ, আৰু মই একেবাৰে টানতে হাত দিছিলোঁ। যেনেকৈ মহেন্দ্ৰ হাজৰিকা আৰু ভূপেন হাজৰিকাৰ গীতেই পোনে আৰম্ভ কৰিছিলোঁ। সিও এটা মোৰ সুবিধা হৈছিলে, কাৰণ প্ৰথম টানত যদি ধৰা যায়, এনেই সৰু সুৰা কিছুমান সাধাৰণ গীতত অসুবিধা নহয়। মই একদম টানতে হাত দিলোঁ, কষ্ট কৰিলোঁ। সেইকাৰণে সমাজে আজি যথেষ্টখিনি মোক আদৰি লৈছে, মৰম কৰিছে। অসমৰ বিভিন্ন মঞ্চলৈ মাতিছে আমাৰ নিচিনা এজন অৱদান মানুহকো। গতিকে সেইটোক লৈ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আপোনাক ৰাইজে খুব ছাপোৰ্ট কৰিছে। আপুনি সেইদিনাখন এটা মন্তব্য আগবঢ়াইছিলে, আমাৰ মহেন্দ্ৰ হাজৰিকাদেৱে তেখেতে কৈছিলে ৰাজীৱ হদিয়া যেতিয়া আমাৰ মাজৰ পৰা হেৰাই গৈছিলে, তেখেতৰ গানবোৰ কোনে ধৰি ৰাখিব, তেখেতে দুখ প্ৰকাশ কৰিছিলে। আৰু সেই সময়তে আপুনি এটা পোষ্ট কৰিছিলে, আৰু সেই বিষয়টোৰ ওপৰত আপোনাক ৰাইজে খুব আঁকোৱালি লৈছে। গতিকে লৈ সেই বিষয়ৰ ওপৰত আপুনি কি ক'ব? মহেন্দ্ৰ হাজৰিকাৰ গীতসমূহ আপুনি মানে গণশিল্পী হোৱাটো বিষয়টোতো গম পাইছে, ৰাজীৱ হদিয়াৰ আৰ্থিক অৱস্থাটো দেখিয়ে গম পাইছে, বা মহেন্দ্ৰ হাজৰিকাদেৱেও কিমান এটা সংগ্ৰাম কৰি তেওঁ আজি 65 ইয়াৰ্ছ হৈছে। কালি আমাক লগ কৰিছে, আমাৰ হোটেলৰ আমাৰ নিজৰ প্লেচটোত দিছোঁ, দেখিছে বহুতে। কাৰণ এজন গণশিল্পী হ'বলৈ বহুত কষ্ট হয়। আমাৰ অসমীয়া জাতিটোৰ এটা সমস্যা আছে, হাজাৰটা ভাল কৰিলেও সৰু এটা বেয়া কৰিলে তাকে মানুহে বহুত টুকে তালটো কৰি সমস্যা কৰে। এটা মানৱ জীৱন লৈ আহি
এখন সমাজত এটা মানে চিন্তাধাৰাৰে চলিবলৈ বহুত কষ্ট সেই ভাইটিটোৱে যিদৰে কষ্ট কৰি আছে ইহঁতি আমাক আগে পিছে লগ পাওঁ কাৰণে আমি জানো কিমান কষ্ট কৰে সমাজ ব্যৱস্থাটোৰ মাজলৈ যাবলৈ মানে বিভেদ কিছুমান থাকে কাৰোবাক 8 লাখ টকা দিব কিন্তু যি ভাল কিবা এটা কৰি ৰাইজৰ কাৰণে সমাজৰ কাৰণে জাতিটোৰ কাৰণে গাইছে তাক 50,000 দিবলৈও বেয়া পায় সিও এটা ডাঙৰ সমস্যা গতিকে সেইকাৰণে মই কৈছিলোঁ যে ভগৱন্তৰ আশীৰ্বাদত চলিবলৈ যেতিয়া আমাক বেলেগ এটা ব্যৱস্থা ব্যৱসায় দিছে সেইকাৰণে ভাবিছিলোঁ চেষ্টা কৰি যাম মহেন্দ্ৰ হাজৰিকাদেৱৰ ৰাজীৱ হাজৰিকাদেৱৰ গীতবিলাক গাবৰ কাৰণে কাৰণ জানো আমাক মাননি দিবলৈ টান পাব কাৰণ ইমান বাঘা যিকেইজন অসমৰ কাৰণে জাতিটোৰ কাৰণে গান গোৱা কেইজনে আৰ্থিকভাৱে ইমান দুৰ্বল আমিতো বহুত পাছত আছো সেইকাৰণে মই নিজকে যাব বুলি কৈছিলোঁ যাব বুলি কৈয়ে মানে সমাজৰ মাজত সোমাব বিচাৰিছোঁ গতিকে কিন্তু আঁকোৱালি লৈছে যিখিনি বয়সস্থ মানুহ যিখিনি ধৰক ভাল মানুহ তেওঁলোকক মই যেতিয়া মই মঞ্চত আৰম্ভ কৰি দিওঁ দেখৰে চন্দ্ৰমা এনেকে যেতিয়া ভূপেন হাজৰিকা গীতটো ধৰি দিওঁ বহুতে মানে মূৰ দাঙি চাই কিবা এটা মানে ব্যাকুল হোৱা নিচিনা দেখো মানে কিছুমান বাহিৰহনীয়া কোনোবাই গীত গায় সেইটো বেলেগ এনেকে যদি পুৰণা গীত এটা যদি ধৰি দিয়া যায় তেতিয়া মানে মানুহবিলাকৰ মনবিলাক অলপ বেলেগ দেখো সিও এটা মোৰ কাৰণে প্লাছ পইণ্ট বুলি মই ভাবিছোঁ সেইদিনাখন আপুনি ৰাজীৱ শদিয়াৰ আদ্য চাইডত আপুনি যোৱা দেখিলোঁ আগতে ৰাজীৱ শদিয়াক আপুনি চিনি পায়নে ৰাজীৱ শদিয়াৰ লগত আগত 2-4টা অনুষ্ঠান কৰিছোঁ ৰাজীৱ শদিয়া আহিছে গীত গাইছে গুচি গৈছে তেখেতৰ লগত ইমান সম্বন্ধও নাই আমিও তাৰ পিছতে গীত গাইছোঁ বা কেতিয়াবা মই তেওঁ আগত কোনোবা এখন মঞ্চত গাইছোঁ কিন্তু এতিয়া এটা সাংঘাতিক অনুভৱ হ'ল তেওঁ গৃহলৈ গৈ কাৰণ মই আজিলৈকে যোৱা নাছিলোঁ মোক শিৱসাগৰৰ পৰা ৰাজীৱ শদিয়া গৃহ পাবলৈ 6 ঘণ্টামান সময় লাগিল তেতিয়া মই এটা অনুভৱ কৰিলোঁ ৰাজীৱ শদিয়া ঘৰত যেতিয়া সোমাই গ'লোঁ সেইটো মই ভিডিঅ' আকাৰে মই দিছোঁ তেওঁ গৃহভাগ যেতিয়া দেখিলোঁ মানে একদম অৱস্থাই নাই এতিয়া মই অনুভৱ কৰিছোঁ যে 2খন গাড়ী তেওঁ ভাড়ালৈ লৈ আনিছে আৰু কমিটিয়ে 20,000 টকাটো মই দেখিছোঁ কাৰণ মই অনুষ্ঠান তেতিয়া কৰিবলৈ আৰম্ভ কৰিছোঁ তেনেকুৱাতে টকা পইচা লেনদেন হৈছে তলত মই দেখিছোঁ কাৰণ আজিকালি টকা পইচা গান গাবলৈ হ'লে গায়কে আগতে লৈ এইটো প্ৰত্যেকেই জানে কাৰণ প্ৰফেচনেল এটা হেৰি কাৰণ মই তেতিয়া সেই অনুষ্ঠান টকা 20,000 টকা দিয়া দেখিছোঁ এতিয়া মই এটা অনুভৱ কৰিলোঁ 20,000 যদি তেওঁ দিছে মোৰ বাদ্যযন্ত্ৰ বজোৱাখিনিয়ে 10 জন গ'লে এতিয়া বহাগত 4,000 ল'ব এতিয়া 2500 মানকে লৈছে ওৱান ডে 25,000 মান টকা মই দিব লাগে 25,000 টকা মই দিব লাগে মই কি গাইছোঁ পাতৰ কথা মঞ্চপা নমা মাত্ৰকে না গুগল পে' কৰি দিব লাগিব না কেছ পে'মেণ্ট তেওঁলোকক কৰিব লাগিব কাৰণ তেওঁলোক প্ৰফেচনেল তেওঁলোকে এটা পৰিয়াল চলাই আছে মই কি গাইছোঁ সেইটো পাছৰ কথা মোক ৰাইজে ছাপোৰ্ট কৰিছে নাই আকৌ পিছৰ কথা তেতিয়া মানে এটা সাংঘাতিক অনুভৱ হ'ল এইজন দেখোন 6 ঘণ্টা 8 ঘণ্টা যদি শিৱসাগৰত গান গাবলৈ গৈছে টকা 20,000 দিছে সিহঁতো বাদ্যযন্ত্ৰ পইচাও নাই হোৱা তেতিয়া তেওঁ মঞ্চত উঠিতো খুব আনন্দৰে গীত গালে ৰাইজক নচোৱালে হাত চুবই মাৰিলে গালে নাছিলে কিন্তু ঘূৰি যাওঁতেতো কান্দি গৈছে কাৰণ ঘৰত গৈ পইচা দিবই লাগিব বাদ্যযন্ত্ৰ বজোৱাখিনিক পইচা দিব লাগিব গাড়ী কেইখনৰ ভাড়া দিব লাগিব এতিয়াতো যিমানখিনি ৰাইজৰ মাজত গম পালে তেওঁ নিজৰ গাড়ী এখনো নাই আৰু আইগৰাকীকো দেখি আহিলোঁ তেওঁ কোনো সংস্থাপন নাই চাকৰি বাকৰি নাই মানুহগৰাকীও নাই দেউতাক মাককো দেখি আহিলোঁ ধান খেতি বাদে একো নাই গতিকে এই শিল্পীবিলাকৰ এইটো যিটো মৰ্যাদাটো লৈ তাৰমানে আকাশ পাতাল বিভেদ কোনোবাই কাণফুলি নাকফুলি পিন্ধি আহিলে বুলিয়ে 6 লাখ লৈ যাব আৰু জনতা ৰাইজৰ গান গাই যদি টকা 20,000 পায় তেতিয়াহ'লে আমি নিজৰ মাজত নিজেতো বিভেদ কৰিছোঁ পানী খাই বোকাই পানীয়ে নাচি দিলে বুলিয়ে যে 7 লাখ পাব যে আমাৰ ৰাইজ সমাজ আমাৰ জাতিটোৰ কাৰণে গান গালে যে 20,000 পাব তেতিয়াহ'লে বিভেদটো আমি কোনে কৰিছোঁ আমাৰ নিজৰ জাতিটো আমাৰ নিজৰ মানুহকেইটাই কৰিছোঁ এতিয়া মৰাৰ পিছত চিঞৰ বাখৰ কৰিতো লাভ নাই তেখেতৰ লগত গীত গাইছিলোঁ তেখেতক মনত আছে সেইবাবে আৰু ৰাইজক চব মই ভিডিঅ' দেখিহে মই গৈছোঁ এনেকুৱা নহয় যে তেওঁক মই একদম লগতে থাকোঁ বন্ধু সেইকাৰণে দৌৰ মাৰিছোঁ নহয় বিষয়টো জানিবলৈ গৈছোঁ কাৰণ মই গান গাই ফুৰিছোঁ মোৰ তেনেকুৱা অৱস্থা কেতিয়া হ'ব বা কি কৰিলে হ'ব মই সেইটো জানিব বিচাৰিছোঁ আজি মোৰ ভগৱন্তৰ কিবা যদি ব্যৱসায় প্ৰতিষ্ঠানখিনি নাথাকিলে 2 পইচা যদি ইনকম নহ'ল দিন মই এজন থাকে নাচিব দিয়া কাৰণ মঞ্চপা নামি অহাৰ পিছত পইচা দিবলৈতো ইচ্ছাই নকয় ককাইদেউ কিবা এটা আপুনি সহায় কৰিব নি বুলিহে পোৱা পাওঁ মিনিমাম কোনোবাই দিয়ে কিন্তু কিছুমান অনুষ্ঠানলৈ আঁতৰলৈ নিমন্ত্ৰণ কৰে তেওঁলোকে আমাক সুধি লয় কিমান কি লাগিব সেইখিনি বাৰু বৰ্তমান মই পাইছোঁ ডাঙৰ অনুষ্ঠানত আৰু মই ঘৰুৱা কোনোবা ককাই ভাই অনুষ্ঠান এটা পাতিলেতো পইচাৰ কথাটো নাভাবোঁ গতিকে তেওঁ অকল সেইটো পাই চলিছিলে আটাইতকৈ সমস্যা সেইটো তেওঁ গীত গায়ে চলিছিলে গীত গাই চলা মানুহজনে যদি গীতৰ পৰা গাই বজাৰ এখনলৈ যদি চব্জিকেইটা লৈ গৈ বিকি যদি গ্ৰাহকজনে পইচাই নিদিয়ে মই এটা সৰুকে উদাহৰণ দিছোঁ চব্জিৰ লগত গীত মিলাব বিচৰা নাই বিষয়টো ক'ব বিচাৰিছোঁ তেওঁ প্ৰফেচনেল সেইটোকে লৈ গাইছে পৰিয়ালটো লৈ আনিছে বাদ্যযন্ত্ৰখিনি আনিছে তেওঁ যদি টকা 20,000 দি পঠিয়াই দিয়ে তেওঁতো বাটটো যাওঁতে কান্দি যাব আমাকে সময় থৈ গ'ল আমাক সময় থৈ গ'ল দৰ্শকক সময় থৈ গ'ল পুতি কৰালে অনুষ্ঠান পাতিলে তেওঁ ফটোখন আগতীয়াকৈ দি ল'লে দি মেলি পেলাই কালেকশ্যনো কৰিলে কিন্তু তেওঁতো উচিত মাননিটো নাপালে সেইবোৰ এটা অন্তৰত আঘাত সেইটো নহয় বুলি ক'ব নোৱাৰি তেওঁ প্ৰত্যেকখন অনুষ্ঠান কৰে এটা চাগে নামি যাওঁতে অন্তৰত আঘাত লৈ যায় গাই থাকোঁতো ভাবে চাগে এই বাদ্যযন্ত্ৰ পইচাকেইটা দিব নাই আকৌ কমিটিয়ে কাৰণ ঘৰৰ অৱস্থা যি দেখি লৈ আহিলোঁ ব্ৰেকগ্ৰাউণ্ডটো তেওঁ কেতিয়াও ইমান ভাল নহয় ঘৰৰ পৰা ইমান মেনেজ কৰিব নোৱাৰে সেইটো এটা মানসিক টেনশ্যন হয় এতিয়াতো ৰাজীৱ শদিয়াৰ বাবে হয়তো তেওঁলোকৰ অঞ্চলটো বা তেওঁলোকৰ গাঁওখন
উন্নতি হ'ব বুলি আমি অনুভৱ কৰিছোঁ, যিহেতু তেখেতৰ নামত এতিয়া পৰিচয় হৈ গৈছে, গাঁওখনো পৰিচয় হৈ গৈছে সকলো। কিন্তু ৰাজীৱ শদিয়াক লৈ কোনোবাই ৰাজনীতি কৰিছে নেকি, তাৰ অনুভৱ হৈছে নি আপোনাৰ? আমাৰ অসমতো সেইটো চলেই, বেলেগত চলে নচলে নাজানো, অসমতো চলেই ৰাজনীতি কৰিব। তাৰপৰা কোনোবাই নিজৰ কিবা এটা উন্নতি হ'বৰ কাৰণে, এতিয়া কাৰণ তেওঁ ফেমাছ হৈ গ'ল সেইকাৰণেতো বহুত দৌৰা দৌৰিকে গৈছে। এটা বেয়া বিষয় তাতে দেখিয়ে আহিলোঁ, কাৰণ মই আগতো কওঁ বেয়া বস্তুবোৰ মই পটককৈ দেখোঁ। 2 নম্বৰ দিনা ভাওনা আৰম্ভ হোৱাই নাই, তেতিয়া আমি ওলাই গুচি আহিলোঁ। কমলা গগৈ তাত দিহানাম পৰিৱেশন কৰি আছে, আহিয়ে মোৰ তোৰণখন দেখিছোঁ ভাঙি পেলাই তেতিয়া ফটো চটোৱে লুটিয়াই পেলাই থৈ দিছে। আৰু সেই ভিডিঅ'টো মোৰ জিজ্ঞাসা চেতিয়া নামৰ পেজটোত দিছোঁ। যদি মানুহে নিজৰ স্বাৰ্থৰ কাৰণেহে যদি ৰাজীৱ শদিয়া গুৰিলে গৈছে, তেতিয়াতো ৰাজীৱ শদিয়া পৰিয়ালটো এটা সময়ত দিনো নাইকিয়া হৈছে, বেছি দিন নালাগিবই। কাৰণ 2 নম্বৰ দিনতে ভাওনা হয়, সকলোৱে জানে। প্ৰথমৰ দিনা নিয়ম নীতিখিনি হ'ল, 2 নম্বৰ দিনা ভাওনা ভাগ হৈছে। 2 নম্বৰ দিনাই যেতিয়া তেওঁ বেনাৰ লুটি খাই গৈছে, তেতিয়াহ'লে মানুহখিনিয়ে কি চিন্তা কৰিছে? কাৰণ সেইখিনি মোৰ নিচিনা হেজাৰজনেতো ৰাস্তাত দেখি গৈছে। মইতো এখন বেনাৰ কেতিয়াও অকলে দাঙিব নোৱাৰোঁ। মই ল'ৰা এজন লৈ গৈছোঁ, মোৰ মাইকী মানুহে দিনটোতো এখন বেনাৰ দাঙি মই ঠিক কৰি আহিব নোৱাৰোঁ। গতিকে এই বিষয়বোৰ আটাইতকৈ চিন্তনীয় বিষয়। মানুহক সঁচা অন্তৰে ভাল পাব লাগিব। পালে তেওঁক ভাল পাইছে, মই বোলে ভিউৱাৰ্ছ কেইটামান পাম, তালৈ যাওঁ বোলে ফটো কেইকপিমান মাৰিম, সেইটো কৰিলে কিন্তু আৰু ৰাজীৱ শদিয়া তেনেকুৱা ধেৰ ৰাজীৱ শদিয়া ওলালোঁ, চব আলুলৈ যাবগৈ। 2-4 বছৰৰ ভিতৰতে তাৰ ৰিজাল্টটো ওলাই যাব। মানুহগৰাকীক সেইকাৰণে আমি কৈ থৈ আহিছোঁ, আমি এবছৰৰ ভিতৰত আপোনালোকৰ ঘৰলৈ আহিম, আহি তাৰ পৰাই ৰাইজক জনাম আপোনালোকক ৰাইজে কি জেগাত ৰাখিছে। সেইকাৰণে আমাৰ পৰিয়ালটোক ভাল পাই মানুহগৰাকীয়ে আমাৰ মানুহগৰাকীক পাৰ্চনেল নাম্বাৰটো দি পঠাইছে। ব্যক্তিগত যিটো নাম্বাৰ মানুহগৰাকী আমাৰ মানুহগৰাকীক দি পঠিয়াইছে। আৰু যেতিয়াই মই গীত দুটামান মই গৈ দেখাই দিলোঁ যে দেউতাক মাকে মোক কৈছে যে বোপাই তোৰ মাতটো দেখোন প্ৰায় মিলিছেই তাৰ লগত, তই চেষ্টা কৰিবিচোন তাৰ গীতবোৰ পাৰিলে জীয়াই ৰাখিবলৈ। সেই কথাষাৰ মই পুৰা শ্ৰীচৰণত লৈ আহিছোঁ তেওঁলোকৰ পৰা, সেই চেষ্টাহে কৰিম, পাছতো বিচাৰটো ৰাইজৰ। ৰাজীৱ শদিয়া গীতসমূহ আপুনি পৰিৱেশন কৰে নাই এতিয়া মঞ্চত? মই মানে কি হ'ল, ৰাজীৱ শদিয়া ঢুকোৱাৰ পিছৰ পৰা গীতখিনি ভালকে শুনিছোঁ, সেইকাৰণে 2-4টাহে মই কৰিব পাৰিছোঁ। গতিকে মই বহাগলৈ চেষ্টা কৰিম, কাৰণ এনেকুৱাও পাইছোঁ মই যেতিয়া বকু হম হম বুলি আৰম্ভ কৰোঁ, তেতিয়া ঐ নাহগা, ঐ নাহগা। ৰাইজৰ গীত গোৱা মানুহৰ, জাতি গীত গোৱা মানুহৰ এই সমস্যাটো আছে আকৌ। জয়ে অসম চিঞৰিলে বোলে ঐ নাহগা, বোলে ডিস্কো গা। আমাৰ মানুহখিনিৰ মাজত সেই সমস্যাটো আছে আকৌ। গতিকে এইখিনি মই চেষ্টা কৰিম, 2-4টা যি পাৰোঁ। যেনেকে এতিয়া বন্ধু পাহৰি নাযাবা দে, এনেকুৱা গীতবিলাক তেওঁ আছে, এইবিলাক ৰাইজৰ কাণত এতিয়া বাজি আছে। ৰাইজে যদি অনুৰোধ কৰে 2-4টা মই গাম, চেষ্টা কৰিম। কাৰণ ৰাজীৱ শদিয়া গান গোৱা, মহেন্দ্ৰ হাজৰিকা গান গোৱা ইমান সহজ নহয়। ভূপেন হাজৰিকা গান গোৱা, এই 3জনৰ গানবিলাক প্ৰায় সমান। মানুহ এতিয়া কাণে কাণে বাজি থকা, চেষ্টাহে কৰিব পাৰিম, বিচাৰটো ৰাইজে কৰিব ভাল বেয়াটো। অনুষ্ঠানলৈ যাম, যেনেকে মহেন্দ্ৰ হাজৰিকাৰ গীতখিনি ৰাইজে এতিয়া মোৰ পৰা আদৰি লৈছে, অকণমান ভাল বুলি কৈছে। কালি পৰহি মোকো ফেচবুকত দেখিছে মহেন্দ্ৰ হাজৰিকাই আহি 2-4টা বুজাই থৈ গৈছে এনেকে গাবা। তেওঁ কৈছে মই লাহেকে অনুষ্ঠান এৰিম, 65 years হ'ল। মোক তই বুলিয়ে কয়, তহঁতি যিমান পাৰ চেষ্টা কৰিবি, ভালকে নেগালে মৰিয়াম, তেনেকৈ কয়। ভাল লাগে, এইবোৰ ভাল লাগে। কালি দেখিছে হাঁহি মেলি ফূৰ্তি কৰি ভিডিঅ'টো দিছোঁ, ভালকে গাবি, এই ঘূৰাই পকাই কিবালে নিনিবিগে, ভালকে গাবি, হিচাপত গাবি, বস্তুটো জেগাত ৰাখিবি। বহুত কষ্ট কৰিছোঁ মই জীৱনটো গীত গাবলৈ, মোৰ গীতবোৰ বিকৃত নকৰিবি। এষাৰ তেওঁ মোক কৈ গৈছে, চেষ্টাহে কৰিম আৰু। এতিয়া আপুনি আমাক কি শুনাব, আমাৰ ৰাইজক কি শুনাব? এতিয়া কি শুনো, আমি জাতি মাতি গীতেতো প্ৰায়ে গাই ভাল পাওঁ। গতিকে তোমাৰ এটা গীতো মই ভিডিঅ' আকাৰে দি দিম ক'ৰবাত অনুষ্ঠান কৰা, সেইটো অকণমান তুমি ৰাইজক শুনাই দিবা। গতিকে এনেকেতো ধৰক ব্যৱস্থা নহ'লে এনেই চিঞৰি ইমান ভাল নালাগে। তথাপিও দিচাং মুখৰ একা বেকা দীঘলীয়া বা, তাতে নানাজনৰ নানা ৰঙৰ সমন্বয়ৰে ঘাট, এনেকুৱা গানবিলাকেই গাই যাবলৈ চেষ্টা কৰিম। খুব সুন্দৰ লাগে আশীৰ্বাদ আপোনালোকৰ, মৰম। কাৰণ জীৱন এটা লৈ আহিছোঁ যেতিয়া, এখন সমাজত যদি কিবা এটা কৰি যাওঁ, আমি সৰু পৰিয়াল এটাৰ পৰা আহিছোঁ, গতিকে ইমান সহজো নহয়। প্ৰত্যেকটো কামতে টকা পইচাৰ প্ৰয়োজন হয়, চেষ্টাহে কৰি যাম। বাকীবিলাক আপোনালোকে ভাল পালে আশীৰ্বাদ কৰিব বুলি মই ভাবিছোঁ। ধন্যবাদ।